আজি প্ৰায় এমাহৰ পৰা আমি দেখি আছিলোঁ কিছুমানে অসম স্বাধীন ছাত্ৰ সন্থাৰ নামটো গৰিমা লৈ পেলাই তেখেতসকলে প্ৰাক্তন হিচাপে চিনাকি দি পেলাই প্ৰাক্তন স্বাধীন ছাত্ৰ সন্থা নামেৰে এটা সংগঠন জন্ম কৰিছে। আচলতে প্ৰকৃতিতে তেখেতসকলে সংগঠনৰ একচুৱেলি নহয়, তেখেতসকলে বিভিন্ন সময়ত ৰাজনীতিৰ লগত জড়িত, কোনোবা কংগ্ৰেছী, কোনোবা অসম গণ পৰিষদ, কোনোবা বিজেপি সক্ৰিয় ৰাজনীতিত তেখেতসকলে থকা এজন ব্যক্তি। আৰু তেখেতসকলে কেতিয়াও প্ৰাক্তন আশা হ'ব নোৱাৰিব। প্ৰাক্তন যিসকল হয়, যিসকলক আমি সদায় শ্ৰদ্ধা কৰোঁ। আমি দেখিছোঁ গোলাঘাট জিলাৰ বহু এনেধৰণৰ প্ৰাক্তন অসম স্বাধীন ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ পৰা বিদায় লৈছে। তেখেতসকলক আমি সকলো সময়তে শ্ৰদ্ধা ভক্তি কৰি তেখেতসকলৰ পৰামৰ্শ লৈ পেলাই আমি বিভিন্ন সময়ত আমি তেখেতসকলৰ আদেশ অনুযায়ী আমি বিভিন্ন সময়ত জনগোষ্ঠীৰ হিতৰ বাবে আমি কাম কৰি আছোঁ। কিন্তু আমি দেখিছোঁ, শেহতীয়াকৈ দেখিছোঁ আজি এমাহ ধৰি পেলাই গোলাঘাটৰ কেইজনমান ভণ্ড, আচলতে তেখেতসকলৰ ৰাজনীতিৰ লগত জড়িত, তেখেতসকলৰ বিভিন্ন ধৰণৰ ৰিমটৰ লগত চলি কাৰোবাৰ বেলেগৰ ৰিমটত চলা এজন ব্যক্তিসকলক লৈ পেলাই প্ৰাক্তন অসম স্বাধীন ছাত্ৰ সন্থা নামেৰে এটা নামকৰণ কৰি এটা জনগোষ্ঠীৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। আৰু লগতে এই জনগোষ্ঠীৰ নামত এটা ভাগ ভাগ কৰাৰ এটা চিন্তা চৰ্চা কৰিছে। আৰু শেহতীয়াকৈ আমি দেখিব পাইছোঁ যে আজি বিশেষকৈ অসম চাহ মজদুৰ সংঘত তেখেতসকলে কিবা অভিনন্দন অনুষ্ঠান পাতিছে বুলি আমি গম পাইছোঁ। আমি কৈ আছোঁ, বাৰম্বাৰ কৈ আছিলোঁ যে বিষয়বিলাক আপোনালোকে আমাৰ সংগঠনৰ নাম বা আমাৰ ফলক কোনো ধৰণৰ ব্যৱহাৰ নকৰিবৰ কাৰণে আমি অসম স্বাধীন ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি হওক, অসম স্বাধীন ছাত্ৰ সন্থা শাখাৰ লগতে গোলাঘাট জিলাৰ কেইবাটাও শাখা সমিতি উদ্যোগত আমি এইবিলাক কাম কৰি আহিছোঁ। কিন্তু দেখিবলৈ পাইছোঁ যে তেখেতসকলে কোনো ধৰণৰ আলাপ আলোচনা নকৰাকৈ তেখেতসকলে নিজৰ দম্ভালি মেলি তেখেতসকলে আজি যিটো কাম কৰিলে আমি গৰিহণা দিছোঁ। আৰু লগে লগে এটা কথা ক'ব বিচাৰিছোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আমাৰ কোনো দ্বিমত নাই। গোলাঘাট জিলাৰ বহু এনেধৰণৰ সংগঠনৰ পৰা ওলাই অহা ব্যক্তি আছে, তেখেতসকলক আমি শ্ৰদ্ধা কৰিছোঁ। কিন্তু আমি দেখিবলৈ পাইছোঁ অমৰদীপ পুৰাং, নীলাকাৰ তাছা, মুনীন গৌতম চাওৰাৰ নিচিনা যিসকল সক্ৰিয় ৰাজনীতিত থকা ব্যক্তিসকলে এনেধৰণৰ কাৰ্য লৈছে। গতিকে আমাৰ কেৱল তেখেতসকলক কৰক, বেলেগ ধৰণৰ নামাকৰণ লৈ পেলাই কৰক, আমাৰ তাত একো দ্বিমত নাই। কিন্তু অসম স্বাধীন ছাত্ৰ সন্থাৰ নামটো কেতিয়াও ব্যৱহাৰ কৰিব নালাগে বুলি আজি আপত্তি দেখুৱাই তেখেতসকলৰ আমাৰ যিটো অভিনন্দন অনুষ্ঠান পাতিছিলে তেখেতসকলৰ তাত আমি প্ৰশাসনৰ যোগেদি আমি গৈ পেলাই সভাখন বৰ্তমান আমি ভংগ কৰি দিয়া হৈছে। আৰু আমি আজি উপস্থিত থকা সকলো অভিভাৱক হওক বা ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাব বিচাৰিছোঁ, তেখেতসকলে ভুল নুবুজিব। কেৱল যাৰ যিটো সংগঠনৰ নাম পবিত্ৰ মঞ্চ হয়, এই পবিত্ৰ মঞ্চৰ নামটো ৰাজনীতিৰ গৰিমা সানিবলৈ চেষ্টা কৰা ব্যক্তিসকলক লৈ পেলাই আচলতে এনেধৰণৰ কামবিলাক আজি হ'ল। গতিকে অভিভাৱকসকল, ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ স্বাধীন ছাত্ৰ সন্থাৰ যি মূল লক্ষ্য আৰু উদ্দেশ্য শিক্ষাৰ ওপৰত কাম কৰোঁ। আমি বিভিন্ন সময়ত অভিনন্দন অনুষ্ঠান পাতিছোঁ, কেৰিয়াৰ কাউন্সিলিং নিচিনা অনুষ্ঠানবিলাকত তেখেতসকলক আমন্ত্ৰণ দি এই গোটেই বিষয়বস্তুবিলাক পিছৰ পৰ্যায়ত আমি লৈ যাম। গতিকে তাত আমাৰ অসম স্বাধীন ছাত্ৰ সন্থা গোলাঘাট জিলাৰ যি মানসিকতাৰে আমি গৈছোঁ, সেই মানসিকতা ছাত্ৰ ছাত্ৰীক আঘাত জন্মিব পৰাকৈ আমাৰ কোনো মানসিকতা নাই, অভিভাৱকৰ আঘাত জন্মাব পৰাকৈ আমাৰ মানসিকতা নাই। সেই ভণ্ড নেতাসকলৰ যি চৰিত্ৰ, সেই চৰিত্ৰটো আমি সহ্য কৰি নোৱাৰি তেখেতৰ মিটিংখন আমি ভংগ কৰাৰ উদ্দেশ্যেহে আমি গৈছোঁ।